গৰমৰ দিন তথাপিতো অলপমান মাংস খাবলৈ মন গ'ল আহকচোন আমি আজি বনাও লেমন চিকেন দেখিছে আপোনালোকে অলৰেডি ৰেচিপিটো আমি চাই লওঁ কেনেকৈ আমি বনালো আমি বেছি চিকেন লোৱা নাই অলপমান লৈছো অলপমান চিকেনৰে আমি মাত্ৰ দুজন মানুহৰ কাৰণে বনাইছো গতিকে চাওচোন আহক কেনেকৈ বনালো প্ৰথমতে এয়া দেখিছে আপোনালোকে চিকেন ললো লেমন ললো এটা নেমু টেঙা লৈছো কাজি নেমু লৈছো আৰু আমি অলপমান পিয়াজ কাটি লৈছো মিহিকৈ মেৰিনেট কৰিম এতিয়া আমি চিকেনখিনি তাত আমি মছলাখিনি দি দিছো হালধি আদাৰ গুৰি তাৰ পাছত জিৰা ধনিয়া এইবিলাক দি দিছো আৰু কাটি লোৱা পিয়াজখিনি দিলো আৰু অলপমান নেমু টেঙা দি দিলো তাতে অকমান মিঠাতেল দি অলপমান নিমখ দি আমি এইখিনি এতিয়া আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম ভালদৰে এইখিনি মিক্স কৰি ল'ব লাগিব তাৰ পাছত আমি ফ্ৰিজত থৈ দিম ধুনীয়াকৈ ফ্ৰিজত থৈ দিলে ভাল আসলতে মেৰিনেট কৰি থলে আমাৰ চিকেনটোত এই যে আমি মিশ্ৰণখিনি মিক্স কৰিলো সেইখিনি ভালদৰে সোমাই যাব এয়া দেখিলে আপোনালোকে আমি ফ্ৰিজত থৈ দিলো এতিয়া মাজতে মন গ'ল কিবা এটা খাই লওঁ কাৰণ এইখিনি হওঁতেতো সময় লাগিব গতিকে আমি কি কৰিলো মধুৰি এটা খুব সুন্দৰকৈ কাটি তাত অকমান কি দিব লাগিব গম পাইনে ক'লা নিমখ তাত অকমান ক'লা নিমখ দি আমি হেয়া খাম আসলতে তাতে ক'লা নিমখ দি দিয়া হৈছে এয়া গৰমৰ দিনত আসলতে ফলবোৰ খাই ভাল লাগে নহয় জানো এয়া আকৌ আহি গলো আমি আকৌ চিকেনৰ কামলৈ আমি পিয়াজখিনি ধুনীয়াকৈ এটা আমাৰ চপাৰ আছে ভেজিটেবল চপাৰ তাত আমি চপ কৰি ললো তাৰপিছত তেল অকমান কেৰাহীত দি পিয়াজখিনি ভাজি ললো তাত অকমান হালধি আৰু অকমান যিকোনো ধৰণৰ মছলা আপোনালোকে দিব পাৰে মই এতিয়ালৈকে ৰেড চিলি দিয়া নাই আজি ৰেড চিলি নিদিয়াকৈ বনাম ৰেড চিলি বা কাশ্মীৰী মিৰ্চ দিও সাধাৰণতে সেইটো নিদিয়াকৈ বনাইছো আৰু যিখিনি চিকেন আছিলে অকমান পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱাৰ পাছত সেই চিকেনখিনি আমি দি দিলো কিছু সময় ভাজিব লাগিব কিছু সময় ভজাৰ পাছত তাতে আলুখিনি দি দিছো আপোনালোকে আলুখিনি ইচ্ছা কৰিলে এক্সট্ৰাকৈ ভাজি ল'ব পাৰে তেতিয়াও খাবলৈ সোৱাদ হয় তাৰ পাছত আমি চিকেনখিনি ঢাকি থৈ দিছো ঢাকি থৈ দিয়াৰ পাছত অলপ দেৰি পাছত দেখিছে চিকেনৰ পৰা পানীটো ওলাইছে আৰু তেলটো বিৰিঙি গৈছে তেতিয়া আমি অকমান পানী দি দিছো তাত বেছি পানী নিদিও কাৰণ ইয়াৰ লগত পোলাও বনোৱা হৈছে গতিকে বেছি পানীৰ কোনো প্ৰয়োজন নাই এইদৰে অলপ দেৰি পাছত থকাৰ পাছত অকমান নৰসিংহৰ পাত কেইটামান দি দিছো গোন্ধটো ভাল আহিব সোৱাদটো ভাল লাগে আপোনালোকে ধনিয়া পাত দিব পাৰে ইচ্ছা কৰিলে আৰু অকমান লৰাই দিলে হ'ল এতিয়া আৰু বেছি সময় নাই হৈ যাব অকমান ইয়াতে আৰু এটা বস্তু মই দিম আপোনালোকে দেখিব এতিয়া ইয়াত কি দিছো গম পাইনে ইয়া কসুৰি মেথি অকমান দিব লাগিব তেতিয়া অকমান তাৰ সোৱাদটো ভাল হয় আপোনালোকে যেতিয়া কসুৰি মেথি দিব তেতিয়া তাত কি কৰিব অকমান হাতেৰে এইদৰে মই মোহাৰি যেনেকৈ লৈছো দেখিছে নহয় এইদৰে মোহাৰি ল'ব তেতিয়া তাৰ সোৱাদটো ভালকৈ ওলাই যায় তাৰ পাছত আৰু অকমান লৰাই অলপ দেৰি কাৰণে থৈ দিলে আমাৰ চিকেন ৰেডি আৰু যেহেতু আমি নেমু টেঙাৰ সৈতে বনাইছো হয়তো বা আমাৰ আগত দিয়া নেমু টেঙাখিনি কম হ'ব পাৰে সেইকাৰণে আৰু অকমান দি দিছিলো শেষত এয়া দেখিছে পোলাও আছে লগত তাতে আমি চিকেনখিনি কাষতে লৈ এদৰে আমি পৰিবেশন কৰিলো ধুনীয়াকৈ প্লেটিং কৰিবলৈ চেষ্টা কৰা হৈছে দেখিছে এয়া আমাৰ লেমন চিকেন ৰেডি